নবনায় বিজ্ঞানসন্মতভাৱে যদি নবনায় ইয়াৰ বিকল্প কোনো উপায় নাই। হয়, যোৱাকালিৰ পৰা হোৱা 24 ঘণ্টা মুষলধাৰে বৰষুণ বুলি যিটো কয়, 24 ঘণ্টা নোৰোৱাকৈ ইয়াত কোনো নদী বাঢ়ি পানী অহা নাই। সেই বৰষুণৰ কবলতে এতিয়া ইয়াতে প্ৰায় 1 নং ইকৰাণী 2 নং ইকৰাণীত প্ৰায় 500 বিঘা মাটি ৰোৱা মাটি এতিয়া বুৰ গৈ আছে। সেইখিনি হয়তো পানী যদি সোনকালে শুকাই দিবও পাৰে বা সেইখিনি কঠীয়া নষ্ট হ'ব পাৰে। তাকে আজি পৰিদৰ্শন কৰিছোঁ আৰু কিনোৱা যিবিলাক আমাৰ গাঁৱৰ কিছুমান ৰাস্তা থাকে মাটি, সেইবিলাকো বহুত সহায় নিছে। সেইখিনিকে আজি পৰ্যবেক্ষণ কৰি বিভাগীয় বিষয়াসকলক মই জনাইছোঁ। তেওঁলোক আহি পেলাই পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণ কৰিব। আৰু ৰাইজৰ কাৰণে এতিয়া খাদ্যৰ কাৰণে আমি ডিমাণ্ড দিয়া হৈছে, আহিব পশুধনৰ কাৰণে। এই গৰু ছাগলীবিলাকৰ বহুত দিগদাৰ হৈছে।